ZPC member Somoria Blocker, আন্দোলনৰ মৃন্ময় বড়ো সেক্ৰেটাৰী সাউথ কামৰূপ ডিস্ট্ৰিক্ট আৰু আন্দোলনৰ বুদ্ধেশ্বৰ ৰাভা জেনেৰেল সেক্ৰেটাৰী সাউথ কামৰূপ ডিস্ট্ৰিক্ট। আপোনাৰ জৰিয়তে আমি অখিল গগৈক অনুৰোধ জনাইছো আটাইকেইজন যিখিনি তেওঁৰ হাতত অভিযোগ আছে সেই অভিযোগখিনি তেওঁ ইলেকশ্যন কমিশনক দিয়ক, ফেচবুকত নহয়। ফেচবুকেতো বিচাৰ নকৰে না, অভিযোগখিনি ইলেকশ্যন কমিশনক দিব লাগে, তেতিয়া উত্তৰ পাব তেখেতে আৰু তাৰ সমাধান ওলাব যদি সঁচাকৈ কিবা হৈছে। আমিতো নচ্যাট কৰিছোঁ, এনেকুৱা একো হোৱা নাই, কিন্তু অখিল গগৈৰ হাতত যদি তথ্য প্ৰমাণ আছে তেওঁ ইলেকশ্যন কমিশনত যাব। দ্বিতীয় কথা হ'ল কংগ্ৰেছত এতিয়া জ্যেষ্ঠ নেতাসকলক অৱমাননা কৰাৰ এটা কম্পিটিশ্যন চলিছে। আপোনালোকে কেইদিনমান আগতে ভূপেন বৰাৰ ষ্টেটমেণ্ট চাইছে চাগে, তেখেতক বিপুৰীয়াৰ এখন সভাত য'ত তেওঁ বিধায়ক আছিল দুবাৰ তেওঁক মাতা হোৱা নাই, ভৰত নৰক আজিকালি ক'তো নামাতে। ঠিক তেনেকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলক ক'তো মতা নহয়। গৌৰৱ গগৈয়ে এক প্ৰকাৰৰ একচেতিয়া জ্যেষ্ঠ নেতাসকলক উলিয়াই দি অলপ আগতে আমাৰ জয়ন্ত গোস্বামীয়ে যিটো কথা ক'লে যে যিসকলে ম্যাৰ কাৰণে সংৰক্ষণ বিচাৰে, তেনেকুৱা ম্যাৰ কাৰণে সংৰক্ষণ বিচৰা নেতাসকলক লগত লৈ আৰু থলুৱা খিলঞ্জীয়া যিসকল আমাৰ নেতা আছে কংগ্ৰেছত তেওঁলোকক চাইডলাইন কৰি গৌৰৱ গগৈয়ে ৰাজনীতি আৰম্ভ কৰিছে, যিটো অসমৰ সমাজ জীৱনৰ কাৰণে এটা অশনি সংকেত। ধন্যবাদ।